যোৰহাটৰ ৰটাৰী ক্লাবৰ মুখ্য কাৰ্যালয়ত ৰটাৰী ক্লাবৰ ইনষ্টলেশ্যন সভাখনি অনুষ্ঠিত হৈ যায়। সভাখনিৰ সভাপতিত্ব কৰে সভাপতি ৰঞ্জিত সোমানীয়ে। ইয়াৰ পাছতে উপস্থিত সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। সভাখনিত উপস্থিত থাকে পিডিজি তিলক সিং, আৰটিএন ব্ৰিজেন পদ্দাৰ, গোলাঘাটৰ ৰটাৰিয়ান ইন্দিৰা গগৈ, শিৱসাগৰ ৰটাৰিয়ান, যোৰহাটৰ ৰটাৰিয়ান সকলো উপস্থিত থাকে। আগন্তুক 2024-25 বৰ্ষৰ বাবে ৰটাৰী ক্লাবৰ সভাপতি দীপক দত্ত আৰু সম্পাদক পৰিমল হকক উপস্থিত ৰটাৰিয়ানসকলে নিৰ্বাচিত কৰে। 2023-24 বৰ্ষৰ সচিবালয়ৰ প্ৰতিবেদন পাঠ কৰে সুনীল অটলে। নৱনিৰ্বাচিত সভাপতি সম্পাদকক শপত বাক্য পাঠ কৰাই ইনষ্টলেশ্যন অফিচাৰ PDGRTN তিলক সিঙে। ইয়াৰ পাছতে আমন্ত্ৰিত অতিথিসকলে বক্তব্য প্ৰদান কৰে। Honorable President Secretary, both past and incoming, distinguished guests, and my fellow friends from RC Golaghat. Bureau Report, Power Live 8. আমাৰ যোৰহাট ৰটাৰী ক্লাবৰ আজি 59তম ইনষ্টলেশ্যন তাৰমানে দায়িত্বভাৰ গ্ৰহণ সভা অনুষ্ঠিত হৈ যায়। তাত 2024-2025 চনৰ যিখিনি বিষয়ববীয়া সেইখিনিয়ে দায়িত্ব গ্ৰহণ কৰে আৰু 23 আৰু 24 চনৰ যিখিনি বিষয়ববীয়া আছিল তেওঁলোকে বিদায় লয়। এতিয়া 24-25ত আমাৰ কেইবাটাও নতুন সংকল্প আছে। প্ৰথম সংকল্পটো হৈছে যে আমি আমাৰ যিটো নতুন ঘৰ নৱগৃহ যিটো নিৰ্মাণ কৰি শেষ কৰিলোঁ, আজি যিটো আমি প্ৰথম সভাখন বহুৱাইছোঁ সেই সভাঘৰটোত আমি এটা নিয়মীয়াকৈ এডাল্ট এডুকেশ্যন তাৰপৰা প্ৰাপ্তবয়স্ক শিক্ষা আৰু এটা এই আমাৰ ভকেশ্যনেল তাৰমানে কাৰিকৰী শিক্ষাৰ এটা প্ৰশিক্ষণৰ এটা অংগ হিচাপে বা এটা অনুষ্ঠান হিচাপে বা শ্ৰেণীকোঠা হিচাপে আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু তাৰপিছতেই কথাটো আহিব আমাৰ তলৰ যিটো ঘৰ শেষ হোৱা নাই সেই ঘৰটো আমি যেনে তেনে যিকোনো প্ৰকাৰে শেষ কৰিব পাৰিলে আমাৰ কাৰণে সেইটো এটা ডাঙৰ কৃতকাৰ্য হ'ব। আৰু সেই ঘৰটো যদি আমি কেনেবাকৈ শেষ কৰিব পাৰোঁ, তাত আমি ব্যৱসায়িক দিশৰ ফালৰ পৰা যদি চাওঁ তেতিয়াহ'লে আমাৰ কিছু ধন উপাৰ্জন হ'ব, যাৰে আমাৰ ক্লাবটো আমি সুচাৰুৰূপে পৰা চলাই থাকিব পাৰিম বুলি ভাবিছোঁ। মই এটাই আশা কৰিছোঁ যে ওপৰচোৱা সাজিবৰ কাৰণে যি ধৰণে আমাৰ সদস্যখিনিয়ে সহায় সহযোগ ধান বৰঙণি আগবঢ়ালে, সেইধৰণে তলৰচোৱা সাজি ল'বলৈও যে একেধৰণে যদি দান বৰঙণি আগবঢ়ায় তেতিয়া ক্লাবটোৱে আমাৰ অনুষ্ঠানটোৱে ক্লাবটোৱে এটা সম্পূৰ্ণ পৰ্যায় গ্ৰহণ পাবগৈ। ইমানেই মোৰ অহা বছৰৰ ভিতৰত পৰিকল্পনা। অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যগোষ্ঠী সূৰ্যোদয় থিয়েটাৰ সাজু হৈছে 2024 আৰু 25 বৰ্ষৰ বাবে। অসমৰ ভ্ৰাম্যমান জগতৰ অন্যতম চেনেকী নাট্যগোষ্ঠী সূৰ্যোদয় থিয়েটাৰ এইবাৰ 9 উদ্যমেৰে ৰাইজৰ সন্মুখলৈ আহিব। সূৰ্যোদয় থিয়েটাৰ 2024-25 বৰ্ষৰ মঞ্চ কপাবলৈ সাজু হৈছে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তপন পাঠকৰ তপস্বিনী, নাট্যকাৰ তথা পৰিচালক ক্ষিতীশ বৰাৰ গংগা, নাট্যকাৰ আৰু পৰিচালক প্ৰদীপ শৰ্মাৰ দেউলগা পাণ্ডুলিপি। লগতে সূৰ্যোদয় থিয়েটাৰত এবাৰ দেখা পাব জনপ্ৰিয় অভিনেতা বিপুল ৰাভাক। ইতিমধ্যে জানিব পৰা মতে সূৰ্যোদয় থিয়েটাৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেতাজন। এই বৰ্ষত সূৰ্যোদয় থিয়েটাৰত দেখা পাব ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেতা জিতু গগৈ। লগতে অভিনয় দেখা পাব সঞ্জীৱ গণেশ, লিজা বৰা, থানু চেতিয়া, ৰাজদীপ কলিতা, কৰবী গগৈ, পাপৰি চেতিয়া, দুলাল কুমাৰ, জিতু তন্ময় বৰা আৰু বাণী ডেকাৰ উপৰিও থাকিব বহুকেইগৰাকী মঞ্চ সফল অভিনেতা অভিনেত্ৰী। লগতে থাকিব বহুকেইগৰাকী শিল্পী কলা কুশলী। এই বৰ্ষৰ বাবে নৃত্য পৰিচালক হিচাপে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় নৃত্য পৰিচালক ৰঞ্জিত বৰা আৰু বিকাশ দাস।
সূৰ্যোদয় থিয়েটাৰখনৰ প্ৰযোজক হৈছে কুশল গগৈ, সম্পাদক প্ৰতাপ নেওগ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা একান্তই কামনা কৰিছে। যোগাযোগৰ বাবে মুখ্য কাৰ্যালয় ২ নং দীঘলীয়া গাঁও, চাচনি, ডিব্ৰুগড়, অসম। যোগাযোগৰ নম্বৰ হৈছে 9954644249 অথবা 7896125046। যোগাযোগৰ বাবে আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰা প্ৰতিটো নম্বৰতে যোগাযোগ কৰিব পাৰিব।